সব ভালে আছে? জহাৰটোত জোৰ নাই যে কিয়, গা চা বেয়া নেকি? জহাৰ বঢ়িয়া। আচলতে গা মোৰহে বেয়া হ'ব লাগে, কিন্তু গা দুখন মাহঁতক বেয়া হোৱা দেখিছোঁ আজি। আৰু এই ফিল্ডখনত মই বাৰে বাৰে আহিয়ে থাকোঁ, হয় নহয়? ইয়াত লাগি থাকোঁ নাই? ইয়াত মই গান গাওঁ, ইয়াত মই ঝুমুৰ নাচোঁ, ইয়াত আমি ফূৰ্তি কৰোঁ, কৰোঁ নকৰোঁ? মই অকল আজি প্ৰথম আহিছোঁ নেকি? মই আগতে আহিছোঁ নাই? মই শুনা পোৱা নাই। আজিকালি কি হৈছে, ভাষণ দি দি কাণে নুশুনা হৈছোঁ। আগতে মই আহিছোঁ নাই? আহিছোঁ। এতিয়া কথাটো হ'ল যে অহা 9 তাৰিখে আমাৰ ইয়াতে সাধাৰণ নিৰ্বাচন, আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে আমাক ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজি আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ মাজত আজি খ্ৰীষ্টান সমাজত সুদীৰ্ঘ সময় দীঘলীয়াকৈ সেৱা আগবঢ়োৱা এজন সেৱক চেমিয়েল কাট ডাঙৰীয়া আছে। আচলতে চেমিয়েলদাৰ লগত মোৰ সম্পৰ্কটো এইবোৰ নেতা, সামাজিক নেতা নহয়। সেইকাৰণে তেওঁক আহি প্ৰথম মই যে সেৱা কৰিছোঁ, কাৰণ তেওঁৰ লগত মোৰ সম্পৰ্কটো অকণমান পিতৃ পুত্ৰৰ সম্পৰ্ক। আৰু সেইকাৰণে চেমিয়েলদাক আজি দেখা পাই মই মোৰ দেউতাক ইয়াত দেখা পোৱাৰ নিচিনা লাগিছে। আমাৰ মাজত মোৰ ভনী এজনী আছে, আমাৰ মানসী, আমাৰ এই ডিজু গাঁও পঞ্চায়তৰ সভানেত্ৰী আছ নাই? তাই ক'ৰবাত লুকাই আছে, ক্ষীণমিন নেতাই ক'ত আছ? তাই নহ'লে তাই সদায় লুকাই থাকে একদম পিছফালে গৈ। মোৰ আৰু এজনী ভনী আছে, মাৰ্গেট আছ নাই? আছে। তো এইবাৰ আমাৰ মাজত মণ্ডল সভাপতি ডাঙৰীয়া আছে, প্ৰাক্তন মণ্ডল সভাপতি ৰঞ্জিত পাৱে ডাঙৰীয়া আছে, আৰু সকলোতকৈ আজি কেইদিনমানৰ আগত যাক ZPC আপোনালোকে মোৰ কথা মতে ভোট দিছিলে নাই? মই ইয়াতে নাচিবলৈ আহিছিলোঁ নাই? আপোনালোকে মোৰ কথা শুনি ভোট দিছিলে নাই? সেই ZPCজন কোনজন? ৰাজু, হয় নাই? ঠিক আছে। তো ৰাজু বাহাদুৰ ডাঙৰীয়া আছে। আমি সকলোৰে হৈ আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। স্বৰ্গীয় ৰায়, এই নিৰ্বাচন আমাৰ কাৰণে কেৱল নিৰ্বাচন নহয়, কাৰণ আমি বহু নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আগতেও বেলেগ বেলেগ দলে খেলিছে, কিন্তু এইবাৰ এই নিৰ্বাচনখন অকণমান পৃথক। এই নিৰ্বাচন কিয় পৃথক? যে পূৰ্বতে ৰাইজে ধৰ্মৰ ভিত্তিত ভোটদান কৰে, কিবাৰ ভিত্তিত ভোটদান কৰে, আৰু তাৰ কাৰণে কি হৈছে? তাৰ কাৰণে বাৰে 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 আমাৰ উন্নয়ন ৰখি গৈছে। আজি আমাৰ এই অঞ্চলসমূহত যিখন ঠাই মানৱ ডেকাৰ পৰা অন্তৰ্ভুক্ত আছিলে, সেই জেগাখিনি ধুনীয়া হৈ গ'ল, হ'ল নে নাই হোৱা? কিন্তু তাৰ বিপৰীতে কংগ্ৰেছক যেতিয়া আমি জিকাই পঠিয়ালোঁ, নাওবৈচাৰ MLA ডোখৰ যোনডোখৰ ঠাই পৰে, মানে ৰঙানদী পৰে, তাত উন্নয়ন নহ'ল। মিছা কৈছোঁ নেকি? মই মিছা কথা কৈছোঁ নেকি? আমাৰ ইউটিউবাৰে ক'ব ন মিছা কৈছোঁ, সঁচা কৈছোঁ? সঁচা কথা। কাৰণ মই বিশ্বাস কৰোঁ যে ধৰ্মই, উন্নয়নে হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম। উন্নয়নে হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম, তাতকৈ আৰু ধৰ্ম একো হ'ব নোৱাৰে। কাৰণ আপুনি যদি পুৱাই উঠি মন্দিৰলৈ গৈছে, নামঘৰলৈ গৈছে, গীৰ্জাঘৰলৈ এটো ধুনীয়া সাজ পোছাক পিন্ধি গৈছে, আৰু যাওঁতে যদি বোকা লেতেৰা পেতেৰা ৰাস্তা আদি পাৰ হৈ গৈছে, আৰু গাড়ী এখনে যদি আপোনাৰ গাত পানীটো মাৰি থৈ গুচি গ'ল, আপোনাৰ দিনটোলৈ আপোনাৰ যাত্ৰাটো নষ্ট হয়, হয়নে নহয়? আজি আপুনি আমি ধৰ্ম কৰোঁ, ধৰ্ম আমি অন্তৰৰ পৰা কৰোঁ, হয়নে নহয়? কিন্তু আমি ধৰ্মটো আমি এতিয়াৰে পৰা ৰঙানদীত আমি ঘৰৰ ভিতৰত ৰাখিব বিচাৰিছোঁ। আমি ধৰ্ম অন্তৰত ৰাখিব বিচাৰিছোঁ। আমি ধৰ্ম নামঘৰ, মন্দিৰ, গীৰ্জাত ৰাখিব বিচাৰিছোঁ। আৰু সমাজত আমি এটাই পৰিচয় ৰাখিব বিচাৰিছোঁ। আমাৰ পৰিচয় কেৱল এটাই, মানুহ 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 আৰু মানুহ। কথাটো বুজি পাইছেনে? আগতে কি হৈছিল যে আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলক কোনোবা নেতাৰ ঘৰলৈ গ'লে বহিবলৈ নিদিছিল, হয়নে নহয়? কিন্তু ইয়াত যিসকল মোৰ মা বহেন মোৰ ঘৰলৈ গৈছে, ইয়াত কোনোবা আছে নাই? মোৰ ঘৰলৈ যোৱা কোনোবা আছে নাই? মোৰ ঘৰলৈ যোৱা কোন কোন আছে? হাত দাঙচোন। মোৰ ঘৰলৈ গ'লে তহঁতক ভাত পানী খুৱাই পঠিয়াই নপঠিয়াই? চাহ তাহ খুৱাই নোখুৱাই? খুৱাই। কাৰণ যে মই ৰঙানদীৰ মই নেতা নহয়, ৰঙানদীৰ মই বেটা। আৰু মোৰ প্ৰত্যেকজন মা বাইদেউ, মোৰ ককাইদেউৰ ভাগৰ মই ল'ৰা। আৰু মই কৈছোঁ যে আহিবলগীয়া সময়ত বাগানত পাত তোলা মাজনীৰ পৰা, একেবাৰে লাইনত কাম কৰা মোৰ ককাইদেউৰ পৰা, গাঁও অঞ্চলত দিন হাজিৰা কৰা যুৱকজনৰ ল'ৰাইও আহিবলগীয়া সময়ত ক'ব
যে মোৰ পিতৃ মাতৃয়ে যদিও দিন হাজিৰা কৰিছিলে, এতিয়াৰে পৰা মই দিন হাজিৰা নকৰোঁ, আহিবলগীয়া 5 বছৰ 10 বছৰৰ পিছত মই ৰঙা নদীৰ বিধায়ক হ'ম, এনেকুৱা ধৰণৰ সপোন দেখিব পৰা আমি এখন সমাজ নিৰ্মাণ কৰিব বিচাৰিছোঁ। আমি ৰাজতন্ত্ৰৰ পৰিৱৰ্তে আমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰিছোঁ। আমি কৈছোঁ যে ৰাজনীতি বহুত হ'ল, এতিয়া আমাক সমাজ নীতিৰ প্ৰয়োজন আছে, এতিয়া আমাক উন্নয়নৰ প্ৰয়োজন আছে। কাৰণ মই অনুভৱ কৰোঁ এই যে আমাৰ এই জগন্নাথ মন্দিৰৰ সন্মুখৰ ৰাস্তাটো, এই ৰাস্তাটো ভাল হয় নহয়, এতিয়া ধুনীয়া হৈ গ'ল, ব্লকৰ ৰাস্তা হ'ল, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া বনাই দিলে। এইখিনিৰ পৰা যেতিয়া আমি এই দলংখনলৈকে যাওঁ, দলংখনলৈ যাওঁতে খ্ৰীষ্টানেই হওক, হিন্দুৱে হওক, মুছলিমেই হওক, এগৰাকী যদি গৰ্ভৱতী মহিলা এইফালেদি পাৰ হৈ যায়, যিটো বিষ খ্ৰীষ্টান মাগৰাকীয়ে অনুভৱ কৰে, একেই বিষ হিন্দুগৰাকীও কৰে, একেই বিষ মুছলমানগৰাকীও কৰে। যদি বিষ আমি একে অনুভৱ কৰোঁ, তেতিয়াহ'লে আমি উন্নয়নৰ ক্ষেত্ৰতো আমি একত্ৰিত হৈ আমাৰ এই সমস্যাবোৰ নাইকিয়া কৰিব লাগে। কাৰণ বহু বছৰ হৈ গ'ল, যুগ হৈ গ'ল, এটা সময় আছিল আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলে প্ৰজন্ম ধৰি প্ৰজন্ম মৃত্যু হৈ গ'ল, আপোনালোকৰ বাবা মা নাইকিয়া হৈ গ'ল, তেওঁলোকে কেতিয়াও নিজৰ মাটিৰ ম্যাদী পট্টা নাপালে, কেতিয়াও তেওঁলোকে এটা স্থায়ী ঠিকনা নাপালে। আপোনালোকে ভাবিছিল নেকি কেতিয়াবা যে বাগানৰ লাইনৰ ঘৰটো আপোনাৰ নামত হৈ যাব? ভাবিছিলে নেকি আপোনালোকে? একেবাৰে সঁচা কথা ক'ব, ভগৱানৰ নামত যীশুৰ নামত শপত খাই কওক যে আপোনালোকে ভাবিছিল নেকি যে কেতিয়াবা আপোনালোকৰ ঘৰটো আপোনালোকৰ নিজৰ নামত হৈ যাব? ভাবিছিল? আজি হৈছে নে নাই হোৱা? আজি কাম আৰম্ভ হৈছে নে নাই হোৱা? আৰু ইয়াৰ পাছতো যদি 2-1জন কাৰোবাৰ থাকি গৈছে, মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ 9 তাৰিখৰ পাছত গণি সকলোৰে ম্যাদী পট্টা ব্যৱস্থা সুনিশ্চিত কৰা হ'ব। মই কিছু সময় আগতে সন্দীপ তাঁতী ডাঙৰীয়াৰ লগত মই আলোচনাত আছিলোঁ। সন্দীপ দা চবৰীয়া আশ্ৰমত থকাৰ কাৰণে আমি তাতে যাম, তাতে লগ পাম। সন্দীপ দাক মই কৈছোঁ যে সন্দীপ দা, আমি আহিবলগীয়া সময়ত আমি ACMS, আশা আমি সকলোৰে দিহা পৰামৰ্শ লৈ এই বাগান অঞ্চলসমূহৰ আদিবাসী ঔদ্যোগিক অঞ্চলসমূহক আমি উন্নয়ন কৰিব লাগিব। আমি বহুলোকে কংগ্ৰেছ কৰি থাকিলে নহ'ব। বহুলোকে আগতে খ্ৰীষ্টিয়ানসকলক ভয় খুৱায়। কি বুলি ভয় খুৱায়? যে বিজেপি চৰকাৰ আহিলে হেনো চাৰ্জ ভাঙি দিয়ে বুলি কয়। আমাৰ ওচৰত চেমিয়েল দা আছে, ক'ত আছে কাঠদা? আমাৰ পিছফালে আছে। কাঠদা, এই চাৰ্জটো বনাবৰ কাৰণে মানৱ দাই কিমান দিছে? ইটোত দিছে 62টা কিমান দিছে? 62টা চাৰ্জত যোৱা 1 মাহ 2 মাহ 3 মাহ 6 মাহৰ ভিতৰত কিমান দিলে মাইকে? 1.5 লাখকৈ 62টাত, অৰ্থাৎ প্ৰায় 70 লাখৰো অধিক টকা আপোনালোকক চাৰ্জ নিৰ্মাণ কৰিবৰ কাৰণে দিছে। এটা ভাবক আপোনালোকে যে আজি ৰঙা নদীত ভেঞ্চাৰ MLA থকাৰ কাৰণে আজি আমি দিব পৰা নাই। আপোনালোকে আমাক 9 তাৰিখৰ পাছত প্ৰভিঞ্চিয়েলাইজ কৰি লওক, চাকৰি পাৰ্মানেণ্ট কৰি দিয়ক। আমি কাইলৈৰ পৰা কৈছোঁ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ উপাসনাস্থলী ধুনীয়া হ'ব, পৃথিৱীৰ কোনো শক্তি আমাক ৰখাব নোৱাৰে তাৰ পৰা। কাৰণ আমি ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিব বিচৰা নাই, আমি কৰ্মৰ ভিত্তিত ৰাজনীতি কৰিব বিচাৰিছোঁ। কাৰণ মই বুজি পাওঁ, মোৰ মাসকলে মোক কৈছে যে আমি এটিকলি দুটিপাত পাইছোঁ, কৈছে নাই? এটিকলি দুটিপাত পাইছোঁ নাই? বহু লোকে এতিয়া আমি অৰুণোদয় পাইছোঁ নাই পোৱা? কিছুমানে এতিয়াও নাই পোৱা, সেইটো বেলেগ কথা। মই কৈ আছোঁ আমি বহু লোকে অৰুণোদয় পাব লাগিছিল, কিন্তু তথাপিতো আমি অৰুণোদয় পাইছোঁ নে নাই পোৱা? আমি ইয়াৰ পৰা কিছু সংখ্যকে আমি লাখপতি পাইছোঁ নে নাই পোৱা? এতিয়া আমি অৰুণোদয় আৰু লাখপতি বাইদেউ আমি কিছুৱে পালোঁ। ৰঙা নদী অঞ্চলৰ আমি 31,000 গৰাকী মহিলাক অৰুণোদয় আৰু 28,000 গৰাকী মহিলাক লাখপতি দিলোঁ। মই যোৱা 3 দিনৰ আগত, অৰ্থাৎ পৰহি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজলৈ আহিছিলে। আপোনালোকে জানে নে নাজানে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক সুধিলে, মোক ক'লে যে ঋষি, যে আৰু কিমানমান মানুহক অৰুণোদয় দি দিলে, লাখপতি দি দিলে তোৰ অঞ্চলত এজনীও মানুহ নাথাকিব? তো মই ভাবিলোঁ আৰুনো মাসকলৰ পৰা গালি কোনে খায় সদায় 5,000 মান হ'লে হৈ যায়। মই জানি সুধি এটা বহাই কৈ দিলোঁ, 10,000 বুলি কৈ দিলোঁ। আৰু 10,000 বুলি কৈ দিলোঁ। দাদাইও লগে কি কৰিলে, তেওঁ লগে ঘোষণা কৰি ক'লে যে অহা 9 তাৰিখৰ আপোনালোকে বিজেপি বিধায়ক জিকাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বনাৰ লগে আপোনালোকে প্ৰত্যেকৰ ঘৰে এটা অৰুণোদয়, এখন লাখপতি আৰু এখন ৰেচন কাৰ্ড থাকিব। তাৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই দিছে, ঋষিৰাজ হাজৰিকাই দিছে।
এতিয়া মোৰ ওপৰত বিশ্বাস আছে নাই? মোৰ ওপৰত বিশ্বাস আছে নে নাই? কাৰ কাৰ মোৰ ওপৰত বিশ্বাস নাই? নাই নথকা দিনত কাৰ কাৰ মোৰ ওপৰত বিশ্বাস নাই? নাই নাই, কাৰ কাৰ নাই হাত দাং? কাৰ কাৰ নাই? আৰু কাৰ কাৰ মোৰ ওপৰত বিশ্বাস আছে হাত দাং? চাম কিন্তু কাৰ কাৰ নাই? এই প্ৰেমা আপুনি চাই লওক, কাৰ কাৰ নাই চাই লওক আপুনি। যাৰ যাৰ নাই মই কিন্তু মনত ৰাখিম। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক কৈছোঁ আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে বিচাৰিছোঁ। আৰু আজি চেমিয়াল কাত ডাঙৰীয়াই যদি সহজতে তেওঁলোকে কেতিয়াও ৰাজনৈতিক মঞ্চত উপস্থিত নহয়, সদায় নিজৰ ধৰ্মটো নিজৰ জাতিটোৰ কাৰণে নিজকে ত্যাগ কৰিছে। আজি সেইজন ব্যক্তিয়ে যদি আজি মোৰ পিছফালে ৰখি আজি আশীৰ্বাদ দিবলৈ আপোনালোকৰ মাজলৈ আহিছে, তাৰ মানে বুজি পোৱাৰ প্ৰয়োজন যে এতিয়া ৰঙা নদী সলনি হৈছে। এয়া নতুন ৰঙা নদী। এই নতুন ৰঙা নদীত ধৰ্মৰ নামত জাতিৰ নামত ভেদাভেদ নহ'ব। আমি আহিবলগীয়া সময়ত সকলোৱে মিলি কেৱল এটা কথাতে আমি একত্ৰিত হ'ম, উন্নয়ন উন্নয়ন আৰু উন্নয়ন। যাতে আহিবলগীয়া সময়ত মোৰ মা ভনীসকলে যাতে মোৰ মা ভনীসকলে সুন্দৰকৈ নিজৰ ল'ৰাটো নিজৰ পৰিয়ালক যাতে লগত ৰাখি সুন্দৰকৈ আগুৱাই দিব পাৰে, তাৰ কাৰণে কাম কৰিব লাগিব। এতিয়া কি হৈছে, কংগ্ৰেছে যোৱাকালি কৈছে নে পৰহি কৈছে ক'ৰবাত মই পাহৰিছোঁ, কাৰণ আমি ইমান কংগ্ৰেছটো নাচাওঁতো। তো তেওঁলোকে কৈছে যে তেওঁলোকৰ চৰকাৰ আহিলে হেনো তেওঁলোকে লাখপতি আৰু অৰুণোদয়টো বন্ধ কৰি দিব। এতিয়া এই লাখপতি অৰুণোদয়টো দিয়াটো ভাল হৈছে নে বেয়া হৈছে? লাখপতি অৰুণোদয় ৰেচন কাৰ্ডৰ প্ৰয়োজন আছে নে নাই? যদি নাই আপোনালোকে নাই বুলি ক'ব, মই হিমন্ত দাক ক'ম যে জহিঙত আমাক ৰেচন কাৰ্ড লাখপতি অৰুণোদয় নালাগে বুলি কৈছে। এতিয়া আমাক লাগে নে নালাগে? দিয়াটো ভাল কৰিছে আৰু লাগে আমাক। তো কংগ্ৰেছে কৈছে যে তেওঁলোকে হেনো চৰকাৰ আহিলে তেওঁলোকে অৰুণোদয় আৰু লাখপতি বন্ধ কৰিব। মই তেওঁলোকক কৈছোঁ যে তোমালোকৰ চৰকাৰ যদি কেতিয়াবা ক'ৰবাত আহে, সেইটো মংগল গ্ৰহ, বুধ গ্ৰহ, আৰু নহ'লে কেতিয়াবা গৌৰৱ গগৈ ক'ৰবাত ফিটিং ফাটাং কৰি যদি পাকিস্তানত গৈ চৰকাৰ গঠন কৰে, মই নাজানো। ভাৰতবৰ্ষ আৰু অসমত কেতিয়াও অন্ততঃ 100 বছৰলৈকে আৰু কংগ্ৰেছৰ চৰকাৰ নাহে। আৰু সেইকাৰণে কৈছোঁ তোমালোকৰ চৰকাৰ যেতিয়া ইয়াত নাহে, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ঋষিৰাজ হাজৰিকাৰ যিখন গাড়ী হ'ব, যিখন গাড়ীৰ ঋষিৰাজ হাজৰিকা ড্ৰাইভাৰ হ'ব, সেই গাড়ীখনৰ পিছফালে য'ত মোৰ ৰঙানদীবাসী ৰাইজ উঠি থাকিব, সেই গাড়ীখনৰ তেলটো হিমন্ত বিশ্ব শৰ্মাই ভৰাই দিম বুলি কৈছে। কথাটো বুজি পাইছে নাই? যিখন গাড়ীত মই আপোনালোকক উঠাই দিছপুৰলৈ লৈ যোৱাৰ কথা চিন্তা কৰিছোঁ, সেই গাড়ীখন ফুল টেংকি কৰি দিয়া দায়িত্বটো হিমন্ত বিশ্ব শৰ্মাই লৈছে। এতিয়া আমি ইণ্ডিয়ান অইল বিশ্বাস কৰোঁ নে পাকিস্তান অইল বিশ্বাস কৰোঁ? ইণ্ডিয়ান অইল। আমি পাকিস্তান অইল বিশ্বাস কৰোঁ নেকি? যিবোৰ মানুহে নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় বুলি ক'বলৈ চিন্তা কৰে, সেইবোৰ ব্যক্তিৰ পৰা আমি জানো কিবা আশা কৰাৰ প্ৰয়োজন আছে নেকি? যোৱা 5 বছৰে আমি নাও পইচাৰ বিধায়কজন কংগ্ৰেছৰ বিধায়কজনক দেখা পালোঁ নেকি? আপোনালোকৰ কিবা এটা সমস্যাত কেতিয়াবা আহি এই বিধায়কজন বগানে কলা কোনোবাই দেখা পাইছে নেকি? মোকতো কোনোবাই কৈছে যে এই বিধায়কজনক হেনো ঔষধত দিবলৈও বিচাৰি নাপালোঁ বুলি কৈছে। মোক বৰা ডাঙৰীয়াই কৈছে, ডক্টৰ তৰুণ বৰা যে আছে, মোক বৰাদাই কৈছে যে বৰ দৰকাৰী ঔষধ এটা আছিল, তাত বিধায়কক লাগে, পূৰ্বৰ নাও পইচা বিধায়কজনক বোলে ঔষধত দিবলৈও বিচাৰি নাপালোঁ বুলি কৈছে। কথাটো বুজি পাইছে নাই? সেইকাৰণে মই কৈছোঁ যে অহা 9 তাৰিখে আপোনালোকে ঋষিৰাজ হাজৰিকাক MLA বনাবৰ কাৰণে ভোট দিব নালাগে। আপোনালোকে এইবাৰ MLA নিজেই নিজক বনাবৰ কাৰণে ভোট দিয়ক। মই আপোনালোকক কৈছোঁ, আপোনালোকে বহু সময় হৈ গ'ল, বহু ৰজা বনালে, বহু মহাৰাজা বনালে, বহু নেতা বনালে। মই যিহেতু কৈছোঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ মই বেটা, আৰু সেইকাৰণে কৈছোঁ যে অহা 9 তাৰিখে আপোনালোকে আপোনালোকৰ বেটাক আপোনালোকৰ সেৱা কৰাৰ নিমিত্তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আপোনালোকৰ ৰঙানদীবাসী ৰাইজৰ মাজত এখন দলঙৰ দৰে মোক কাম কৰিবৰ কাৰণে সুযোগ দিয়াৰ নিমিত্তে আপোনালোকৰ বহুমূলীয়া ভোট দি পদুমৰ চিহ্নত দি আমাক জয়যুক্ত কৰিব বুলি মই সেৱা জনাইছোঁ। দিব নিদিয়ে? মোৰ এইবাৰ মাসকলৰ ইমান আশীৰ্বাদ আছে যে আমি নিৰ্বাচন খেলা আগতেই যোনটো EVM বক্স হয়, EVMৰ যোনটো বক্স থাকে, বক্সটোতো চাই 1 নম্বৰতে আপোনালোকৰ ল'ৰাটোৰ নামটো আছে, 1 নম্বৰতে আছে।
এতিয়া মইতো এই মোৰ ৰঙানদী অঞ্চলৰ সকলোকে মই মা বুলি মাতোঁ, মোৰ বাইদেউ বুলি কওঁ। এতিয়া নিজৰ ল'ৰাটো, ককাইটো, ভাইটো যিমানেই দেখাত ধুনীয়া হওক, বেয়া হওক, আমাৰ কাৰণে কিন্তু ধুনীয়াই হয়। শ্বাহৰুখ খানতকৈ ধুনীয়া হয়, হয় নহয়? হয় নে নহয়? আৰু সেইকাৰণে নিজৰ ভাইটোকৈ 1 নম্বৰ দেখাৰ পাছত আৰু আমি 2, 3, 4, 5, 6 চোৱাৰ কিবা প্ৰশ্ন আছে নেকি? মই শুনা পোৱা নাই আকৌ, মই কাণে নোৱাৰিব যে। কিবা প্ৰয়োজন আছে নেকি? মই আপোনালোকক কৈছোঁ যে আপোনালোকে আমাক অহা 9 তাৰিখে উন্নয়নৰ স্বাৰ্থত আপোনালোকে আমাক ভোট দিয়ক। কাৰণ মই কৈছোঁ যে এইবাৰ আপোনালোকে নিজেই নিজক MLA বনোৱাৰ কাৰণে ভোট দিয়ক। কাৰণ কিয়, ঘৰত যেতিয়া ল'ৰাজন পুলিচ হয়, বাপেকে অলপ লাহে লাহে নিজকে, মাকে লাহে লাহে নিজকে অলপ পুলিচ ভাবে নাভাবে? আৰু ঘৰৰ যদি ল'ৰা ইঞ্জিনিয়াৰ বা উকিল হয়, মাক বাপেকে অলপ নিজকে উকিল ভাবে নাভাবে? এইবাৰ ৰঙানদীত কি হৈছে গম পাইছে নাই? এইবাৰ ৰঙানদীত মোৰ মা, বাইদেউ, ভনীসকলে নিজকে অকণমান MLA ভাবা আৰম্ভ কৰিয়ে দিছে। এইবাৰ মোৰ মা বাইদেউসকলে নিজকে অকণমান MLA ভাবা আৰম্ভ কৰিয়ে দিছে। আৰু সেইকাৰণে আপোনালোকৰ ল'ৰাই প্ৰতিশ্ৰুতি দিছে, অহা 9 তাৰিখে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবৰ কাৰণে ভোট দিয়ক। মই তাৰ পৰিৱৰ্তে আপোনালোকৰ ওচৰত প্ৰতিদিনাই, প্ৰতি মাহত, প্ৰতি বছৰে ইখনৰ পিছত সিখন নতুন আঁচনিৰ জৰিয়তে লাভান্বিত কৰি আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰজন্ম, মোৰ ভাই ভনীসকলৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰাৰ লগে লগে আৰু এটা মই প্ৰতিশ্ৰুতি দিছোঁ, আজি যি এই অঞ্চলৰ যিবোৰ ৰাস্তা যুগ ধৰি কংগ্ৰেছৰ অপশাসনৰ ফল হিচাপে আজি 70 বছৰেও যিবোৰ অঞ্চলৰ ৰাস্তা আজিও পকা নহ'ল, আজিও বোকা হৈ থাকিলে, অহা 5 বছৰৰ ভিতৰত যদি সেই ৰাস্তাসমূহ মই যদি পকা কৰি দিব নোৱাৰোঁ, অহা 5 বছৰৰ ভিতৰত যদি আপোনালোকক প্ৰত্যেকটো কাম যদি মই কৰি দিব নোৱাৰোঁ, অহা 5 বছৰৰ পিছত আৰু মই নিৰ্বাচন নেখেলোঁ, মই ৰাজনৈতিক জীৱনৰ পৰা সন্ন্যাস লৈ ল'ম। মই আৰু নিৰ্বাচন নেখেলোঁ। কাৰণ মোৰ বয়স 50 বছৰ নহয়। মই যদি আজি ৰাজনৈতিকভাৱে সফল হওঁ, আপোনালোকে যদি মোক বিধায়ক বনায়, এয়া মোৰ জীৱনৰ আৰম্ভণি হ'ব। আৰু যদি আপোনালোকৰ এই আৰম্ভণিত যদি আপোনালোকৰ মই লগত থাকি আপোনালোকক যদি সেৱা আগবঢ়াওঁ, তেতিয়াহ'লে মোৰ ৰাজনৈতিক জীৱন সফল হ'ব। আৰু নহ'লে ৰাইজে মোক আহিবলগীয়া সময়ত মোকো ভৱিষ্যত বনাই দিব, সেই কথা মই জানো। আৰু সেইকাৰণে কৰিছোঁ, অহা 9 তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোট দি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক প্ৰদান কৰি, পদুম ফুলৰ চিনত প্ৰদান কৰি আপোনালোকে আমাক পুনৰবাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাত আশীৰ্বাদ দিব বুলি মই আপোনালোকক সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এইবাৰ কি হৈছে, CML দাই দুআষাৰ ক'ব এতিয়া।